তো নমস্কাৰ প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ উইজডমে কিছুমান আচৰিত ৰিজাল্ট কৰিছে। আমি প্ৰত্যেকবাৰে আমি প্ৰায় 10 নম্বৰ 9 নম্বৰ 5 নম্বৰৰ কাৰণে আমি অল আছাম পজিশ্যন মিছ কৰি আছিলোঁ আৰু যোৱা দুবাৰো আমাৰ 94% পাইছে, যদিও আমাৰ পজিশ্যন চিষ্টেমটো উঠাই দিয়া হৈছে, যিটো ভাল কাম কৰা হৈছে বৰ্ডৰ দ্বাৰা। তো এইবাৰ আমাৰ এটা ছাবজেক্টত আমি আমাৰ ষ্টেট হায়েষ্ট পাইছে কমাৰ্চৰ, আৰু কমাৰ্চৰ ওভাৰঅল যিটো ৰিজাল্ট আপোনাৰ 30 জনে পৰীক্ষা দিছিলে, 30 জনৰ পৰা 27 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, আৰু সেই 27 জনৰ ভিতৰত ষ্টাৰ ডিষ্টিংশ্যন 16 জনে পাইছে। তাৰমানে মোৰ দেন 50% ষ্টাৰ ডিষ্টিংশ্যন প্ৰত্যেকবাৰৰ দৰে আমাৰ প্ৰত্যেকবাৰে 50%তকৈ বেছি ষ্টুডেণ্টে ষ্টাৰ ডিষ্টিংশ্যন পায়, এইবাৰো পাইছে। আৰু লগতে এইবাৰ আমি যিটো আমাৰ এটা বহুত হেৰি আছিলে, ইচ্ছা আছিল যে আমি ষ্টেট হায়েষ্ট কৰিব লাগে, ষ্টেট হায়েষ্টো কৰিছোঁ। আৰু লগতে আমাৰ ছায়েন্সৰ ষ্টেট হায়েষ্ট কৰিছে আমাৰ নীৰজ কুমাৰ মাহাতো। হি ৱাজ এ ভেৰি ব্ৰাইট ষ্টুডেণ্ট, ভেৰি হাৰ্ড ৱৰ্কিং ষ্টুডেণ্ট, নীৰজ কুমাৰ মাহাতো। আৰু ইয়াতে মই শুভেচ্ছা জনাইছোঁ আমাৰ ষ্টুডেণ্টজনক, ষ্টুডেণ্টৰ অভিভাৱক আৰু আমাৰ শিক্ষকসকল, আৰু লগতে আমাৰ যিমান স্কুলত গোটেই ষ্টাফ, যোনে আমাৰ এটা খুব ধুনীয়া এটা পৰিৱেশ আমি এটা ক্ৰিয়েট কৰিছোঁ, য'ত আমি প্ৰত্যেক শনিবাৰে আমি পৰীক্ষা লওঁ ষ্টুডেণ্টৰ, সেই পৰীক্ষাৰ ৰিপৰ্ট বনাওঁ, ৰিপৰ্ট বনাই পেলাই গাৰ্জেনক পঠাওঁ, গাৰ্জেনক পঠাই ষ্টুডেণ্টৰ লগত কাউন্সেলিং কৰোঁ যে তুমি যোৱা পৰীক্ষাত কি কি ভুল কৰিলা, সেই ভুলখিনি তুমি কেনেকৈ শুধৰাব পাৰিবা। তো আমি এটা খুব ধুনীয়া এটা ছিষ্টেম এটা ডিজাইন কৰিছোঁ। আৰু এটা কথা, ষ্টুডেণ্ট আমি এভাৰেজ ষ্টুডেণ্ট লওঁ। এভাৰেজ আপুনি যিটো ৰিজাল্ট শুনিছে যে 30 জনৰ পৰা 27 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 16 জনে ডিষ্টিংশ্যন ষ্টাৰ পাইছে, তাৰে পৰা আপুনি যদি বেকগ্ৰাউণ্ড চেক কৰে, কিছুমানে মেট্ৰিকত কিছুমান ষ্টুডেণ্টে ইভেন মেট্ৰিকত থাৰ্ড ডিভিজন পাইছে। আমি তেনেকুৱা ষ্টুডেণ্ট লৈ পেলাই আমি এই ৰিজাল্ট আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ। তো সেইটো কাৰণে মই আকৌ এবাৰ শুভেচ্ছা জনালোঁ সকলোকে, আৰু লগতে অনুৰোধ জনাইছোঁ যে আমাক সঁহাৰি যাতে জনায়। হয়, এজ ইউজুৱেল প্ৰত্যেকবাৰে আমাৰ 100% যিটো পাছ পাৰ্চেণ্টেজটো থাকেই, সেইটো, আৰু থাৰ্ড ডিভিজনো আমাৰ নাথাকে। এইবাৰো আমাৰ কোনো থাৰ্ড ডিভিজন নাই, আৰু আপুনি ক'ব পাৰে যে মোৰ দেন, মই একজেক্ট নাম্বাৰটো ক'ব, মোৰ দেন 60% ষ্টুডেণ্টে আমাৰ ফাৰ্ষ্ট ডিভিজন পায়। মোৰ দেন 60% ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পায়, আৰু থাৰ্ড ডিভিজন আৰু ফেইল আমাৰ আজিলৈকে কেতিয়াও হোৱা নাই। তেখেতৰ ঘৰটো হৈ গ'ল আমাৰ টিপি ৰূপা অৰুণাচল প্ৰদেশ। চ' আমি তেওঁক যোগাযোগ কৰি আছোঁ, তেওঁক মাতিছিলোঁ, তেওঁ সোনকালে আহিব। তাৰপিছত আমি গোটেই বাকী তেওঁক আমি ফেলিচিটেট কৰিম, আৰু তেওঁক পুৰস্কাৰ হেৰি কৰিম। আমি এটা স্পেচিয়েল গিফ্টো ৰাখিছিলোঁ ষ্টেট হায়েষ্ট পোৱাৰ কাৰণে। তো তেওঁক আমি এটা আমাৰ ফালৰ পৰা এটা বিশেষ এটা সুবিধা, ভৱিষ্যতত পঢ়া শুনাৰ কাৰণে যিখিনি সুবিধা লাগিম আমি কৰি দিওঁ।